ভিন্ন প্ৰান্তৰ মা মনসা পূজাস্থলীত অগণন ভক্তৰ সমাগমত মুখৰিত। কামৰূপ জিলাৰ হাজোৰ বিভিন্ন প্ৰান্তত চলি আছে মা মনসা পূজা। প্ৰতিখন পূজাস্থলীতে ভক্তৰ ভিৰ পৰা পৰিলক্ষিত হৈছে। দুপৰ নিশালৈ প্ৰতিটো পূজা মণ্ডপত ভক্তৰ সমাগম হয়। ইফালে নিশা 5খনকৈ মা মনসা পূজাৰ মা মনসা দেৱীৰ শ্ৰীচৰণত সেৱা জনাই ৰাইজৰ মংগল কামনা কৰিলে এমন্ত্ৰণৰ উপপ্ৰবন্ধক তথা দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থই। বৰহাৰদিয়া সস্তাৰ 5 গাঁও আৰু গেৰুৱা গাঁও উন্নয়নৰ সমিতিৰে মা মনসা পূজাত উপস্থিত হয় দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰ কায়স্থ। প্ৰতিটো পূজা মণ্ডপতে দেৱীৰ জাগৰণ, আয়তীসকলৰ নাম প্ৰসংগ, দেৱীৰ পূজাৰে ওজাপালিৰ দ্বাৰা দেৱী বন্দনা, বলিদান কাৰ্যসূচীৰ নৈমিত্তিক পূজা অৰ্চনাৰে দুপৰ নিশালৈকে ভক্তিমান ৰাইজে দেৱধ্বনি নৃত্য উপভোগ কৰাৰ পৰিলক্ষিত হৈছে। ভাৰতীয় সনাতন ধৰ্মত আচলতে দেৱী পূজা শক্তি আৰু মনৰ আশা পূৰণৰ প্ৰতীক হিচাপে ব্যৱহাৰ হৈ আহিছে। সেই অৰ্থতে বিভিন্ন দেৱ দেৱীক বিভিন্ন শক্তিৰ আধাৰ হিচাপে পূজা কৰি আহিছে। আমাৰ ইয়াত গেৰুৱা অঞ্চলত 2খন সস্তাৰ আমাৰ বৰহাৰদিয়া এইবিলাকত মনসা পূজাৰ এটি পৰম্পৰা অতীজৰ পৰা চলি আহিছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে আমাৰ এই হাজো বা শুৱালকুছি অঞ্চলত শুৱালকুছিৰ মনসা পূজাখনে আদিম পূজা বুলি কোৱা হয়। তাৰপিছতে কছৰীয়া, তাৰপিছতে গেৰুৱাৰ এইখন আৰু তাৰপিছতে গেৰুৱাৰ বৰগুটিৰ ওচৰত থকা এখন। এইদৰে বিভিন্ন সমাজে মনসা পূজাকে নিজৰ মনৰ আশা আৰু সমাজৰ মংগলৰ কাৰণে পূজাভাগ আগবঢ়াই আহিছে। এইবাৰো দেখিছোঁ যে অতি ধুমধামেৰে ৰাইজে এই পূজাবিলাকতে অংশগ্ৰহণ কৰিছে আৰু উদ্যোক্তা কমিটিসকলে বিভিন্ন ধৰণৰ সা সুবিধা ৰাইজলৈকে আগবঢ়াইছে। এই পূজাৰ এটা মহত্ব হ'ল, এটা হ'ল পশু পক্ষীৰ বলি প্ৰদান আৰু দ্বিতীয় হ'ল দেওধা নৃত্য। আচলতে দেওধা নৃত্যটো অতি পৰম্পৰা, অতি পুৰণি নৃত্য আমাৰ সনাতন ধৰ্মত প্ৰচলিত আৰু এই গোটেইখন পূজাতে দেখিছোঁ বলি আৰু দেওধাৰ যিটো নৃত্য, এই নৃত্যৰ প্ৰচলন ঘটিছে। গতিকে ৰাইজে অতি আনন্দৰে, অতি আন্তৰিকতাৰে এই পূজাসমূহত অংশগ্ৰহণ কৰি ৰাইজৰ লগতে নিজৰ কল্যাণৰ কাৰণে, নিজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে পূজাভাগ আগবঢ়ায়। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।